নমস্কাৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এই মুহূৰ্তৰ খবৰটো হৈছে যে বিজেপিৰ বাবে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ। ভাল খবৰটো হৈছে যে শেষত দেশত মৰ্চা চৰকাৰ অৰ্থাৎ এনডিএ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল বিজেপিৰ বাবে বেয়া খবৰটো হ'ল তেওঁলোকে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে ত্যাগ কৰিব নে ত্যাগ কৰিব গৃহমন্ত্ৰী অমিত শাহক। এই লৈ এটা ডাঙৰ প্ৰশ্ন বিজেপিৰ বাবে, এই লৈ এটা ডাঙৰ সংশয় আহিছে বিজেপিৰ বাবে। আৰু এই মুহূৰ্তত জানাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। 9 জুনত দিল্লীত নতুন চৰকাৰৰ শপত গ্ৰহণ। 9 জুনত দিল্লীত নতুন চৰকাৰৰ শপত গ্ৰহণ। পুনৰ বিজেপিৰ নেতৃত্বত এনডিএ গঠন কৰিব চৰকাৰ। বিজেপিৰ নেতৃত্বত এনডিএ গঠন কৰিব চৰকাৰ। আজি দিল্লীত টিডিপি জেডিইউৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰিব সমৰ্থন পত্ৰ। নতুন চৰকাৰ গঠনৰ বাবে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব এনডিএ। আজি সন্ধিয়া বিদায়ী মন্ত্ৰীসভাৰ নৈশভোজ অনুষ্ঠান। বিদায়ী মন্ত্ৰীসভাৰ নৈশভোজ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব এই নৈশভোজ। আজি বিয়লি 4 বজাত এনডিএৰ বিশেষ বৈঠক। বিয়লি 4 বজাত এনডিএৰ বিশেষ বৈঠক আয়োজন কৰা হৈছে দিল্লীত। পুৱা 11 বজাত দিল্লীৰ অভিমুখে ৰাওনা হৈছে। ৰাওনা হ'ব নীতিশ কুমাৰ। জেডিইউৰ অৰ্থাৎ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দিল্লীলৈ ৰাওনা হ'ব। সলনি হ'ব নেকি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী? সকলোতকৈ ডাঙৰ প্ৰশ্ন, গৃহমন্ত্ৰীৰ পদ হেৰুৱাব লাগিব নেকি অমিত শ্বাহে? গৃহমন্ত্ৰীৰ পদ হেৰুৱাব পাৰে অমিত শ্বাহে। নীতিশ নাইডুৱে উচ্চ পদস্থ মন্ত্ৰিত্ব দাবী কৰিলে সলনি হ'ব দৃশ্যপট। প্ৰধানমন্ত্ৰী পদ নিবিচাৰিলেও নীতিশ কুমাৰে বিচাৰিব পাৰে গৃহমন্ত্ৰী পদ। নীতিশ কুমাৰে গৃহমন্ত্ৰী পদ বিচাৰিলে অমিত শ্বাহৰ কাৰণে ডাঙৰ এটা সংশয়। চন্দ্ৰবাবু নাইডুৱে বিচাৰিব পাৰে বিজেপিৰ অধ্যক্ষ পদ। 9 জুনত দিল্লীত নতুন চৰকাৰ। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। 9 জুনত ইতিমধ্যে দিল্লীত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আজি 11 বজাত চন্দ্ৰবাবু নাইডু, টিডিপিৰ চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ জেডিইউৰ নীতিশ কুমাৰে দিল্লীলৈ তেওঁলোকে 11 বজাত ৰাওনা হ'ব। ৰাওনা হোৱাৰ পাছতে তেওঁলোকে আজি ৰাষ্ট্ৰপতিক বিজেপিক সমৰ্থন পত্ৰ আগবঢ়াব। ৰাষ্ট্ৰপতিৰ হাতত তেওঁলোকে এনডিএৰ জৰিয়তে পুনৰ 9 জুনত সমগ্ৰ দেশত গঠন কৰা হ'ব এনডিএৰ নতুন চৰকাৰ। আজি নৈশভোজৰ আয়োজন কৰা হৈছে, বিদায়ী নৈশভোজ। আৰু এই বিদায়ী নৈশভোজে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুবা গৃহমন্ত্ৰী অমিত শ্বাহৰ বিদায়ী নৈশভোজ হ'ব নেকি? কিয়নো টিডিপিৰ চন্দ্ৰবাবু নাইডু নতুবা বিহাৰৰ নীতিশ কুমাৰে তেওঁলোকে প্ৰধানমন্ত্ৰী পদ নিবিচাৰিলেও হয়তো তেওঁলোকে আগন্তুক কেন্দ্ৰীয় মন্ত্ৰীসভাখনৰ যে তেওঁলোকে এটা ডাঙৰ মন্ত্ৰীপদ বিচাৰিব সেয়া প্ৰায় নিশ্চিত হৈছে যে তেওঁলোকে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত তেওঁলোকৰ এটা উচ্চ আসনৰ এক মন্ত্ৰিত্বৰ যে দাবী কৰিব সেয়া সম্পূৰ্ণ নিশ্চিত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে নীতিশ কুমাৰে যদি গৃহমন্ত্ৰী পদ দাবীদাৰ কৰে, অৰ্থাৎ নীতিশ কুমাৰে যদি গৃহমন্ত্ৰী পদ বিচাৰে, তেন্তে অমিত শ্বাহে হয়তো গৃহমন্ত্ৰী পদ এৰি দিব লাগিব নীতিশ কুমাৰৰ কাৰণে। আৰু ইফালে চন্দ্ৰবাবু নাইডুক হয়তো অধ্যক্ষ পদ দিয়াৰ পোষকতা আহিব পাৰে। যদি অধ্যক্ষ পদ চন্দ্ৰবাবু নাইডুক প্ৰদান কৰা হয় তেন্তে নীতিশ কুমাৰক হয়তো কমেও প্ৰধানমন্ত্ৰী নহ'লেও গৃহমন্ত্ৰী পদ দিব লাগিব। আৰু গৃহমন্ত্ৰী পদ দিয়াৰ লগে লগে অমিত শ্বাহৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো ইতিমধ্যে ৰাষ্ট্ৰপতিক আজিৰ দিনটোত লগ ধৰি ইতিমধ্যে সমৰ্থন পত্ৰ আগবঢ়াবৰ কাৰণে 11 বজাত ওলাই যাব জেডিইউৰ নীতিশ কুমাৰ, অন্যহাতে টিডিপিৰ তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডু। আৰু এই দুই দলৰ এনডিএৰ মুখ্য সহযোগী, এই দুই দলৰ যি একত্ৰীকৰণ বা এই যি মৰ্চা চৰকাৰ, এই মৰ্চা চৰকাৰত এই দুটা দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু গ্ৰহণ কৰিছে। আৰু এই দুটা দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পৰিণাম হিচাপে বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ তেওঁলোকক হয়তো উপহাৰ হিচাপে তেওঁলোকে হয়তো বিচাৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এটা উচ্চ আসন। আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ উচ্চ আসন বিচৰাৰ লগে লগে প্ৰথমতে চকু পৰিব গৃহমন্ত্ৰী। আৰু গৃহমন্ত্ৰীৰ যদি মন্ত্ৰিত্ব যদি বিচাৰে নীতিশ কুমাৰে, আৰু নীতিশ কুমাৰে বিচৰাৰ লগে লগে সকলো অংকত আউল লগাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো নীতিশ কুমাৰে গৃহমন্ত্ৰী পদ বিচৰাৰ লগে লগে
হয়তো অমিত শ্বাহে তেওঁ ত্যাগ কৰিব লাগিব গৃহমন্ত্ৰী পদ আৰু গৃহমন্ত্ৰী পদ ত্যাগ কৰাৰ কোনো গত্যন্তৰ নাই বিজেপিৰ হাতত কিয়নো একক সংখ্যাগৰিষ্ঠ যি আসন লাভ কৰিব লাগিছিল সেই একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম নহল বিজেপিয়ে বিগত 10টা বছৰে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰি আছিল যদিও তেওঁলোকে এনডিএত সামিল আছে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স হিচাপে তেওঁলোকে সামগ্ৰিকভাৱে তেওঁলোকে ৰাজনৈতিক দল হিচাপে তেওঁলোকে একত্ৰিতভাৱে তেওঁলোকে সংগঠন তেওঁলোকে চলাই আছিল ৰাজনৈতিক দল এনডিএ তেওঁলোকে ইতিমধ্যে বিজেপি চৰকাৰে নেতৃত্বত এনডিএ চৰকাৰ গঠন হৈ আছিল যদিও বিজেপিয়ে বিগত 10 বছৰৰ যদি আমি যি ৰাজনৈতিক ভৱিষ্যত বা ৰাজনৈতিক জীৱন যদি চোৱা যায় তেন্তে 2014 চন আৰু 2019 চনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠভাৱে 2019 চনত 300 আসন বিজেপিয়ে অকলে লাভ কৰিছিল ঠিক তেনেদৰে 2024 চনত তেওঁলোকে 400 পাৰ হ'ম বুলি কৈছিল অৰ্থাৎ বিজেপিৰ ফালৰ পৰা তেওঁলোকে 300ৰ ওপৰত 350ৰ ওপৰত তেওঁলোকে অকলে আসন পাম লগতে মুঠ এনডিএৰ সৈতে মিলাই তেওঁলোকে 400ৰ ওপৰত তেওঁলোকে আসন পাম বুলি বিজেপিয়ে যি কথা কৈ আছিল এই কথাত তেওঁলোকে উপনীত হ'ব নোৱাৰিলে বা তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিত তেওঁলোকে ফলপ্ৰসূ হ'ব নোৱাৰিলে তেওঁলোকে একক সংখ্যাগৰিষ্ঠ আসন যি আছিল সেই আসন তেওঁলোকে লাভ নকৰিলে যাৰ ফলত তেওঁলোকে টিডিপি অৰ্থাৎ তেলেগু দেশম পাৰ্টি আৰু তেওঁলোকে বিহাৰৰ জেডিইউ জনতা দল ইউনাইটেড এই দুটা দলৰ তেওঁলোকক সমৰ্থন প্ৰয়োজন হৈছে আৰু সমৰ্থন আগবঢ়াইছে দুইটা দলে কিন্তু তেওঁলোকে দাবী কৰিব এটা গুৰুত্বপূৰ্ণ মন্ত্ৰীসভাৰ পদবী আৰু এই গুৰুত্বপূৰ্ণ মন্ত্ৰীসভাৰ পদবীটো এবাৰ হয়তো তেওঁলোকৰ চকু পৰিছে গৃহমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ যদি দপ্তৰ তেওঁলোকে গৃহ মন্ত্ৰালয়ৰ দপ্তৰ যদি তেওঁলোকে বিচাৰে এই দুই দলৰ পৰা তেন্তে অমিত শ্বাহৰ ৰাজনৈতিক জীৱন সংশয় অমিত শ্বাহৰ ৰাজনৈতিক জীৱন কৰবাত নহয় কৰবাত এতিয়া সন্দেহৰ আউলত সোমাই পৰিছে আৰু ইতিমধ্যে 4 জুনত দিল্লীত নতুন চৰকাৰ শপত গ্ৰহণ পুনৰ বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈ পৰিছে আজি দিল্লীত টিডিপি জেডিইউৱে ৰাষ্ট্ৰপতিক প্ৰদান কৰিব সমৰ্থন পত্ৰ তেওঁলোকে ইতিমধ্যে বিজেপিক সমৰ্থন পত্ৰ তেওঁলোকে আগবঢ়াব আৰু নতুন চৰকাৰ গঠন কৰিবৰ বাবে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব এনডিএ আৰু এনডিএৰ আজি যিসমূহ তেওঁলোকৰ সুসংগবদ্ধ যিসমূহ ৰাজনৈতিক নেতা আছে বা যিসমূহ তেওঁলোকৰ দলৰ যিসমূহ মুৰব্বী আছে সেই মুৰব্বীসমূহে তেওঁলোকে একত্ৰিতভাৱে তেওঁলোকে আজি প্ৰধানমন্ত্ৰীক তেওঁলোকে ৰাষ্ট্ৰপতিক তেওঁলোকে সাক্ষাৎ কৰিব আৰু আজি সন্ধিয়া বিদায়ী মন্ত্ৰীসভাৰ সৈতে নৈশভোজৰ আয়োজন কৰা হৈছে বিদায়ী মন্ত্ৰীসভাৰ নৈশভোজ আয়োজন কৰিছে হয়তো এই যিখন মন্ত্ৰীসভা আপোনালোকে দেখিছিলে বিগত সময়ছোৱাত এই মন্ত্ৰীসভাৰ পৰা বহু মন্ত্ৰী সাল সলনি হ'ব এতিয়া বহু মন্ত্ৰী সাল সলনি হ'ব আৰু এই মন্ত্ৰী সাল সলনি হোৱাৰ লগে লগে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আজি বিয়লি 4 বজাত এনডিএৰ বিশেষ বৈঠক ইতিমধ্যে পুৱা 11 বজাত দিল্লীৰ অভিমুখে ৰাওনা হৈছে নীতিশ কুমাৰ অন্যহাতে তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডু ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে সলনি হ'ব নেকি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী এক লৈ প্ৰশ্ন উত্থাপিত হৈছে গৃহমন্ত্ৰী পদ হেৰুৱাব নেকি অমিত শ্বাহে এয়াও প্ৰশ্ন নীতিশ নাইডুৱে উচ্চ পদৰ মন্ত্ৰিত্ব দাবী কৰিলেই সলনি হ'ব ৰাজনৈতিক দৃশ্যপট দেশৰ ৰাজনৈতিক দৃশ্যপট সলনি হ'ব প্ৰধানমন্ত্ৰী পদ বিচাৰিলেই নীতিশ কুমাৰে যদি বিচাৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পদ তেন্তে দিবলৈ বাধ্য হ'ব লাগিব কিয়নো নীতিশ কুমাৰে ইতিমধ্যে আপুনি যদি চাই বিহাৰৰ ৰাজনীতিৰ কথা যদি চাই আপুনি তেতিয়া দেখিব যে বিহাৰত বিগত যি বিধানসভা নিৰ্বাচন আছিলে বিধানসভা নিৰ্বাচনত বিহাৰত কিন্তু তৃতীয় আসন জয়লাভ কৰা দল আছিল জেডিইউ অৰ্থাৎ জেডিইউৱে তৃতীয়টো সমৰ্থন লাভ কৰিছিল তথাপিও কিন্তু বিহাৰত প্ৰধান মুখ্যমন্ত্ৰী হিচাপে আছে কিন্তু নীতিশ কুমাৰ তৃতীয় স্থানত থাকিও নীতিশ কুমাৰ বিহাৰৰ প্ৰধানমন্ত্ৰী নীতিশ কুমাৰে তেওঁ 8বাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ যিটো কাৰ্যকাল আছে 8বাৰ মুখ্যমন্ত্ৰী কাৰ্যকালত তেওঁ 9বাৰ দল সলনি কৰিছে 9বাৰ দল সলনি কৰাৰ কাৰণে এইগৰাকী নীতিশ কুমাৰক পালতুৰাম উপাধি পাইছে এইগৰাকী নীতিশ কুমাৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে বিহাৰত যেতিয়াই তেওঁ মুখ্যমন্ত্ৰী পদক লৈ যি অৰিয়াউৰি সৃষ্টি হ'ল লগে লগে নীতিশ কুমাৰে ইণ্ডিয়া এলায়েন্সক ত্যাগ কৰি তেওঁ লগে লগে সামিল হৈ পৰিছিল এনডিএৰ সৈতে সামিল হৈ বিহাৰত তেওঁ 9 নম্বৰ বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ তেওঁ শপত গ্ৰহণ কৰিলে ইয়াৰ লগে লগে নীতিশ কুমাৰৰ উচ্চাকাংক্ষা যদি জাগিছে বা নীতিশ কুমাৰৰ যদি উচ্চাকাংক্ষাত আছে যে তেওঁক মুখ্যমন্ত্ৰী কিয় তেওঁ যদি বিচাৰে মই গৃহমন্ত্ৰী হ'ব বিচাৰোঁ তেন্তে নীতিশ কুমাৰক গৃহমন্ত্ৰী দিব লাগিব কিয়নো নীতিশ কুমাৰৰ অবিহনে জেডিইউৰ অবিহনে বিজেপিয়ে এবাৰ চৰকাৰ গঠন কৰাটো বা বিজেপিয়ে এবাৰ অকলেই
সংখ্যাগৰিষ্ঠ আসন নোপোৱাৰ কাৰণে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু ইয়াৰ পৰা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক যদি অসন্তুষ্ট কৰে বা নীতিশ কুমাৰ বা চন্দ্ৰবাবু নাইডুৱে যদি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকে সমৰ্থন উঠাই লয় তেন্তে নিঘাত বিপদত বিজেপি আৰু বিজেপিয়ে চৰকাৰত থাকিবৰ কাৰণে বা চৰকাৰত শাসনত থাকিবৰ কাৰণে বিজেপিয়ে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু থাকিব লাগিব এই সময়ত আৰু সেইবাবে হয়তো নীতিশ কুমাৰক তেওঁলোকে প্ৰধানমন্ত্ৰী নহলেও অন্তত গৃহমন্ত্ৰী পদ যদি দাবীদাৰ হয় বা গৃহমন্ত্ৰী পদটো বিচাৰে তেনে নীতিশ কুমাৰক তেওঁলোকে হয়তো গৃহমন্ত্ৰী পদো দিব লাগিব আৰু অন্যহাতে চন্দ্ৰবাবু নাইডুক হয়তো অধ্যক্ষ পদো দিব লাগিব আৰু চন্দ্ৰবাবু নাইডু হয়তো যদি অধ্যক্ষ হয় তেনে নীতিশ কুমাৰ হয়তো গৃহমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 2024 বৰ্ষৰ পৰা 2029 বৰ্ষলৈকে হয়তো যদিহে নিজৰ সমৰ্থন উঠাই নলয় তেনে 2029 বৰ্ষলৈকে হয়তো গৃহমন্ত্ৰী হিচাপে দেশৰ জনতাই হয়তো নীতিশ কুমাৰক লাভ কৰিব পাৰে নতুবা চন্দ্ৰবাবু নাইডুক এই দুগৰাকীৰ ভিতৰত হয়তো কোনোবা এগৰাকীক গৃহমন্ত্ৰীক নহলেও এটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে যে লাভ কৰিব সেয়া প্ৰায় নিশ্চিত